আমাৰ দেশখন স্বাধীন হ'ল কিন্তু Well, breaking news, we are tracking at this. গম পালে কিহৰ ওপৰত আলোচনা কৰিম তো সঁচাকৈ আপোনালোকে একবাৰ মন ইয়াতে নিজৰ হাতখন থৈ এবাৰ কওকচোন আপুনি স্বাধীন নে আপুনি একবাৰ নিজৰ ছোৱালীটো সুধক যে আপোনাৰ ছোৱালীটো ৰাতি 10টা বজাত বজাৰলৈ আহিব পাৰিবনে আপোনাৰ হয়তো 15 আগষ্ট আহিলে বা 26 জানুৱাৰী আহিলে আপোনালোকৰ এটাই ভয় থাকে হয়তো হ'ল কি যে কৰবাত বোমে দিয়ে নেকি বে কৰবাত মানে মোৰ ছোৱালীটো মোৰ ল'ৰাটো কিডনেপে কৰে নেকি তো সেই হিচাপে চাব গ'লে আমি কিন্তু স্বাধীন হোৱা নাই একদম সিৰিয়াসলি কলো হয় আমি ইংৰাজসকলৰ পৰা ব্ৰিটিছৰ পৰা স্বাধীনতা পাইছো কিন্তু নিজৰ দেশতেই আমাৰ এনেকুৱা মানে হৈ আছে ৰেপ হৈ আছে কাক মাৰি আছে হিচাপ নাই কাৰ মানে কি হৈছে আপোনারা নিজে নিউজত পাইছে স্বাধীনতা দিৱসৰ দিনাই কি হৈ গ'ল আপোনালোকে গম পাইছে অলৰেডি যে গুৱাহাটীত মোটামুটি 24-25টা ঠাইত মানে বোমা দিছে বোলে তো নিউজতো কৈ আছে তো আপোনালোকে নিজে ভাবক ইন্ডিপেন্ডেন্স ডেৰ দিনাখন যদি এনেকুৱা পৰিস্থিতি হয় তো নৰ্মেল ডেট কি হ'ব তো সিদিনাটো আমাৰ ভাৰতখন স্বাধীন হৈছিল সেই কাৰণে কি কৰিছে ভাৰতখন স্বাধীন হোৱা দিনটোতে বোমা কোনে দিছে হেতু মই ক'ব লগা নাই আপোনালোকে জানে আপোনালোকে নিজে কক আপোনালোকৰ ছোৱালীটো এন্ধাৰ হোৱাত আপুনি বজাৰলৈ আহিব দিব পাৰিব নেকি নোৱাৰে চাওক আপুনি কেতিয়াও নিজৰ ছোৱালীটোক অকলহৰে কত যাব দিব নোৱাৰে কিয় যাব দিব নোৱাৰে কাৰণ কিয় কাৰণ এটাই যে মোৰ ছোৱালীক কোনোবাই উঠাই লৈ যাব ৰেপ কৰি দিব কিবা কৰি দিব হিচাপ নাই কি কৰে হয়নে নহয় তো তেনেকৈ চাব গ'লে আমাৰ দেশ বা আমাৰ প্ৰত্যেকজন মহিলা সঁচাকৈ স্বাধীনতা পোৱা নাই ক'বলৈ গ'লে কৈ শুনিবলৈ বেয়া মোক কিছুমানে বেয়াকৈ ক'ব পাৰে হয়নে নহয় আপোনালোকে নিজে স্বাধীন হোৱা নাই কোনো মানে বস্তুবিলাক কেনে আপোনালোকে নিজে হ'ব আপোনাৰ ল'ৰাটো ছোৱালীটো মানে টিউচনৰ পৰা যদি অলপমান দেৰিকৈ আপোনালোকৰ কি ভয় হৈ যায় মনত ভয় কি সোমাই যায় মোৰ ছোৱালীটোৰ কি হ'ল বা ল'ৰাটোৰ কি হ'ল তো তেনেকুৱা ভয় কিয় হয় আজাদী আমি আজাদী পোৱা নাই সেইবিলাকৰ পৰা আমি ৰেপিষ্টৰ পৰা আজাদী পোৱা নাই আমি হত্যা হিংসাৰ পৰা আজাদী পোৱা নাই আৰু আমি চুদ ডকাইতিৰ পৰা আজাদী পোৱা নাই আৰু কিবা কিবি দেশ স্বাধীন হৈছে মই আৰু কৈছো দেশ স্বাধীন হৈ গ'ল কিন্তু এইবোৰৰ পৰা স্বাধীন পোৱা নাই আমি এইবোৰৰ পৰা স্বাধীন পোৱা নাই আজাদী পোৱা নাই সকলোকে আজাদী লাগে আজাদী কিয় লাগে তো এই সিদিনা আপোনালোকে হয়তো নিউজত পাইছে কলকাতাত এজনী ডক্টৰ আছিল চাগে তাইক ৰেপ কৰা হৈছে ৰেপৰ এনেকৈ ৰেপ কৰিছে মানে আপোনালোকে ভাবিব নোৱাৰে তেনেকৈ ৰেপ কৰিছে তো আপোনালোকে নিজে ভাবক হয়তো এইটো ঘটনা চাগে 14 আগষ্ট আই থিংক 14 মান হ'ব 14 9 কিবা এইখিনি মানে হ'ব চাগে 9 পৰা 14 এইখিনি মানতে হ'ব মই ভালকে নিউজটো চোৱা নাই যি কি নহওক ৰাইজ আপোনালোকে নিজে কওক এবাৰ নিজৰ ল'ৰাটো বা ছোৱালীজনীক আপুনি সন্ধিয়া টাইমত ওলাই যাব দিব পাৰিব নেকি নিজে ভয় কৰিব বইনা নালগে দেই কিছুমান বেয়া ল'ৰা থাকে বা বেয়া পুৰুষ থাকে যে আক্ৰমণ কৰিব পাৰে হয়নে নহয় আপোনালোকে কওক মই আপোনালোকক এনসাৰ সুধিছো আপোনালোকে নিজে কওক আপুনি স্বাধীন হৈছে নে নাই আপোনাৰ ছোৱালী হৈছে নে নাই আজাদ পখিলাৰ দৰে আপোনাৰ ছোৱালীটো কেতিয়াও ঘূৰিব নোৱাৰে আপোনাৰ ল'ৰাটো কেতিয়াও ঘূৰিব নোৱাৰে কাৰণ কিয় এটাই কবে বোম আহিব কাবে মাৰব কাবে কিবা কৰব সেইটো থাকিবই তো আমাক সেইটো আজাদী লাগে আমাক সেইটো স্বাধীনতা লাগে হয়নে নহয় আপোনালোকে কওক মোৰ কথাটো হয়নে নহয় আপোনালোকে কওক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক তই চাৰিওফালে কেৱল হত্যা হিংসা ৰেপ কিবা কিবি বোম চোম এইবিলাকে চলি থাকে আমাৰ দেশত নহয় বেলেগৰো হয় কিন্তু মই আমাৰ দেশৰ কথা কৈছো তো স্বাধীনতা দিৱসৰ দিনাই বোম দিব লগা কি আছিল হয়নে নহয় আপোনালোকে কওক যদি এইটো ব্লাষ্ট হৈ গ'ল হয় কিমান মানুহ কি হ'ল হয় নিজে ভাবক এবাৰ আপোনালোকে স্বাধীনতা দিৱসৰ দিনা আপোনালোকে দোকান খুলিব ভয় কৰে মই ক'ব গ'লে হয়নে নহয় আপোনালোকে কওক সব অফিচ বা কিবা বন্ধও থাকে হয়তো মই জনাত কিয় বন্ধ থাকে আমিতো ভাৰত স্বাধীন হৈছে সেইদিনা 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰত স্বাধীন হৈছে তো আমি কিয় সেইটো বস্তু কৰিব নোৱাৰো কাৰণ এটাই যে কবত কিবা হ'ব বোম চোম দিব বন্ধ কৰা ভাল এইটো ভয় আছে এইটো ভয় থাকিবই
এই আৰু তো বিশেষ একো নকওঁ অলপমান ভিডিঅ'টো বনাইছোঁ আৰু এইকেইদিন ভিডিঅ' দিব পৰা নাই মই লাহে লাহে দি আছোঁ আৰু তামাম ৰ'দ দি আছে আছিল ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ টিউচনটো ছাবস্ক্ৰাইব কৰিব দিয়ক ৰাইজ এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যদি ঘৰত ছোৱালী আছে তাহাঁতক কাৰাতে শিকক বক্সিং শিকক তেতিয়াহে যুঁজ দিব পাৰিব